নমস্কাৰ স্বাগতম এতিয়া বাতৰিলৈ ষ্টুডিঅ'ত মই প্ৰাঞ্জল আৰম্ভণিতে এটা ব্ৰেকিং নিউজ ভুৱা ৱৰ্ক অৰ্ডাৰ কেলেংকাৰীত আৰু এজনক গ্ৰেপ্তাৰ কৰা হৈছে পলাতক সুৰজ জামালক গ্ৰেপ্তাৰ কৰিছে ক্ৰাইম ব্ৰাঞ্চে প্ৰবঞ্চক অখিম কুমাৰ দাসৰ সহযোগী আছিল সুৰজ বহিৰাজ্যৰ ব্যৱসায়িক ঠিকা দিয়াৰ নামত হৰকাইছিল ধন সুৰতৰ বিৰুদ্ধে ক্ৰাইম ব্ৰাঞ্চত ৰুজু হৈ আছিল গোচৰ দুমাহ ধৰি বেংগালুৰুত আত্মগোপন কৰি আছিল সুৰজ জামালে নীলা ছবি নিৰ্মাণৰ গোচৰত গুৱাহাটীত আটক হৈছিল সুৰজ জামাল আৰক্ষীৰ তদন্ততহে পোহৰলৈ আহিল সুৰতৰ ভুৱা ৱৰ্ক অৰ্ডাৰ কেলেংকাৰী সুৰতৰ বেকগ্ৰাউণ্ড পৰীক্ষা কৰাত ওলাই পৰিল কেলেংকাৰীৰ তথ্য পূৰ্বে সুৰতৰ সহযোগী জাকিৰ হুছেইনক গ্ৰেপ্তাৰ কৰিছিল ক্ৰাইম ব্ৰাঞ্চে ভুৱা ৱৰ্ক অৰ্ডাৰ কেলেংকাৰীত এই পৰ্যন্ত 15 জন অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে জনতা ভৱনৰ পৰা চক্ৰটোৱে কৰিছিল ভুৱা ৱৰ্ক অৰ্ডাৰ কেলেংকাৰী পুনৰবাৰ জনাইছো আপোনালোকক সুপাৰ প্ৰাইমৰ এক গুৰুত্বপূৰ্ণ খবৰ ভুৱা ৱৰ্ক অৰ্ডাৰ কেলেংকাৰীত আৰু এজনক গ্ৰেপ্তাৰ কৰাৰ খবৰ পলাতক সুৰজ জামালক গ্ৰেপ্তাৰ কৰিছে ক্ৰাইম ব্ৰাঞ্চে প্ৰবঞ্চক অখিম কুমাৰ দাসৰ সহযোগী আছিল সুৰজ বহিৰাজ্যৰ ব্যৱসায়িক ঠিকা দিয়াৰ নামত হৰকাইছিল ধন আৰু সুৰতৰ বিৰুদ্ধে ক্ৰাইম ব্ৰাঞ্চত ৰুজু হৈ আছিল গোচৰ দুমাহ ধৰি বেংগালুৰুত আত্মগোপন কৰি আছিল সুৰজ জামালে উল্লেখযোগ্য যে কালি গুৱাহাটীৰ নীলা ছবি নিৰ্মাণৰ গোচৰ এটা আমি দেখিবলৈ পাইছিলো সেই গোচৰত বিভিন্নজনক মুঠ 6 জন কালপ্ৰিত কৰায়ত্ব কৰা হৈছিল বাংলাদেশী যুৱতীক উপৰ্যপৰি ধৰ্ষণৰ চেষ্টা চলাইছিল আৰু সেই দৃশ্যবোৰ কেমেৰাত বন্দী কৰিবলৈ চেষ্টা কৰিছিল আৰু সেই সংক্ৰান্ততে 6টা লম্পট কৰায়ত্ব কৰা হৈছিল গুৱাহাটীৰ এখন বিশেষ এটা গেষ্ট হাউচৰ পৰা আৰু সেই ঘটনাক্ৰমৰ সৈতে এই সুৰতো এটা জড়িত হৈ পৰিছে নীলা ছবি নিৰ্মাণৰ গোচৰত গুৱাহাটীত সুৰজ জামাল আটক হৈছিল কালি আৰক্ষীৰ তদন্ততহে পোহৰলৈ আহিল সুৰতৰ ভুৱা ৱৰ্ক অৰ্ডাৰ কেলেংকাৰী সুৰতৰ বেকগ্ৰাউণ্ড পৰীক্ষা কৰাত ওলাই পৰিল এই কেলেংকাৰীৰ তথ্য পূৰ্বে সুৰতৰ সহযোগী জাকিৰ হুছেইনক গ্ৰেপ্তাৰ কৰিছিল ক্ৰাইম ব্ৰাঞ্চে ভুৱা ৱৰ্ক অৰ্ডাৰ কেলেংকাৰীত এই পৰ্যন্ত 15 জন অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে এই সুৰত ভুৱা ৱৰ্ক অৰ্ডাৰৰ কেলেংকাৰীৰ সৈতে জড়িত লগতে নীলা ছবি নিৰ্মাণৰ সৈতেও জড়িত মানে এটাৰ পাছত আন এটা 2 নম্বৰী কাৰবাৰ জঘন্য কাৰবাৰৰ সৈতে জড়িত এইটো সুৰত জনতা ভৱনৰ পৰা এই চক্ৰটোৱে কৰিছিল ভুৱা ৱৰ্ক অৰ্ডাৰ কেলেংকাৰী আৰু এই ভুৱা ৱৰ্ক অৰ্ডাৰ কেলেংকাৰীতে এই চক্ৰটো সীমিত হৈ থকা নাছিল নীলা ছবি নিৰ্মাণৰ দৰে অতি জঘন্য আৰু পৈশাচিক কামো কৰিছিল আন এক গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যৰ পৰ্যটন বিভাগত নিযুক্তি কেলেংকাৰী সংগঠিত হৈছে 2010-11 বৰ্ষত সংগঠিত হৈছিল এই নিযুক্তি কেলেংকাৰী ৰকিবুল হুছেইনৰ কাৰ্যকালত সংগঠিত হৈছিল এই কেলেংকাৰী কংগ্ৰেছ চৰকাৰৰ দিনত সংগঠিত হৈছিল এই নিযুক্তি কেলেংকাৰী 10 জনতকৈ অধিক কৰ্মচাৰীক অবৈধভাৱে দিয়া হৈছিল নিযুক্তি পৰ্যটন বিভাগৰ নিযুক্তি কেলেংকাৰীৰ তদন্ত আৰম্ভ কৰিছে মুখ্যমন্ত্ৰীৰ বিশেষ নিৰীক্ষণ কোষে আৰম্ভ কৰিছে তদন্ত এজন চৰকাৰী কৰ্মচাৰীৰ অভিযোগৰ ভিত্তিত এই তদন্ত প্ৰক্ৰিয়া আৰম্ভ হৈছে অবৈধভাৱে নিযুক্তি পোৱা কৰ্মচাৰীক এতিয়া খুটপুছ কৰিব তথ্যৰ বিসংগতি পালে গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰিব আৰক্ষীয়ে এবাৰ মঙ্গলদৈৰ পৰা আহিছে খবৰ মঙ্গলদৈত হাজুতিয়ে পলায়ন কৰিছে আৰক্ষীৰ বেহুফালি পলাল ৰছিদুল ইছলাম আদালতলৈ অনাৰ সময়তে ৰছিদুলে পলায়ন কৰিছে ধুলা থানাৰ গোচৰত গ্ৰেপ্তাৰ কৰিছিল ৰছিদুলক পক্সো আইনৰ অধীনত গ্ৰেপ্তাৰ কৰিছিল ৰছিদুলক 24 ডিসেম্বৰত ধুলা আৰক্ষীয়ে এই ৰছিদুলক গ্ৰেপ্তাৰ কৰিছিল আৰু ৰছিদুলক গ্ৰেপ্তাৰ কৰি প্ৰেৰণ কৰিছিল জেললৈ জেলৰ পৰা আদালতলৈ অনাৰ সময়তে ৰছিদুলে পলায়ন কৰিছে এয়া সিসিটিভিৰ দৃশ্য পলায়ন কৰা মুহূৰ্তৰ এইবোৰ দৃশ্য ধৰা পৰিছে সিসিটিভি কেমেৰাত এইটো ৰছিদুল কাৰাবন্দী অৱস্থাত আদালতলৈ অনা হৈছিল আজি আদালতলৈ অনাৰ সময়তে আৰক্ষীৰ বেহুফালি পলাইছে দৌৰিছে সিসিটিভিত বন্দী হৈছে ফুট গধুলিতে হাজুতিৰ পলায়নৰ দৃশ্য অতি আচৰিত আৰক্ষীৰ বেহুফালি কেনেধৰণে পলাবলৈ সক্ষম হ'ল তাক লৈ এতিয়া প্ৰশ্ন উত্থাপন হৈছে মঙ্গলদৈৰ এই ঘটনা হাজুতিয়ে পলায়ন কৰিছে আৰক্ষীৰ বেহুফালি দৌৰিছে এইটো হাজুতি নাম ৰছিদুল ইছলাম তাকো পক্সো আইনৰ অধীনত গোচৰ ৰুজু হৈ আছিল ৰছিদুলৰ বিৰুদ্ধে আদালতলৈ অনাৰ সময়তে ৰছিদুলে পলায়ন কৰিছে
যেহেতু পক্সো আইনৰ অধীনত আৰু পক্সো আইনৰ অধীনত অৰ্থাৎ শিশু বা কিশোৰীৰ ওপৰত অত্যাচাৰ চলাইছিল এই পাখণ্ডটোৱে আৰু সেই কিশোৰী বা শিশুৰ ওপৰত অত্যাচাৰ চলাই জেলত গৈছিল কিন্তু আজি আৰক্ষীৰ বেহুফালি পলায়ন কৰিলে এনেধৰণে আমাৰ সাংবাদিক নৱজ্যোতি মহন্ত আছে ফোনলাইনত নৱজ্যোতি আচৰিত কথা এয়া নিশ্চয় প্ৰাঞ্জল আচলতে আচৰিত ঘটনা সংঘটিত হৈছিল বুলি ক'ব লাগিব কাৰণ যি হাজোতিক আচলতে আদালতত হাজিৰ কৰোৱা হৈছিল আজি আৰু হাজিৰ কৰাৰ পৰা আৰক্ষীয়ে আচলতে পুনৰলৈকে লৈ যাবৰ কাৰণে প্ৰায় 100 মিটাৰ দূৰত যিহেতু আদালত আছে আৰু আদালতৰ পৰা ঠিক লৈ যোৱাৰ ঠিক সময়ছোৱাতে আচলতে আৰক্ষীৰ বেহু ভাঙি আচলতে পলায়ন কৰিবলৈ সক্ষম হয় এটা কথা ক'ব লাগিব যে আৰক্ষী থকাৰ পিছতো কি ধৰণে এই ধৰণে এগৰাকী হাজোতিক পলায়ন কৰিব লগা পৰিৱেশৰ সৃষ্টি হ'ল আৰু ব্যস্ত ঠাই যি ঠাইৰ পৰা পলায়ন কৰিছে ব্যস্ত ঠাই কিন্তু সেই ব্যস্ত ঠাইৰ পৰা বেহু ভাঙি আৰক্ষী বেহু ভাঙি পলায়ন কৰিবলৈ সক্ষম হৈছে কিন্তু এটা কথা 9 বাজি গ'ল নৱজ্যোতি এতিয়াও যে ধৰিব পৰা নাই সেইটো আৰু আচৰিত নিশ্চয় এতিয়ালৈ কিন্তু সেই হাজোতিগৰাকী কিন্তু আৰক্ষীয়ে ধৰিবৰ কাৰণে সক্ষম হোৱা নাই আৰক্ষীয়ে বিচাৰি আছে যদি এতিয়ালৈ ধৰিব সক্ষম হোৱা নাই কিন্তু আচলতে কৰিছিল কি এই পাখণ্ডটোৱে কৰিছিল কি পক্সো আইনৰ অধীনত যিহেতু গোচৰ মানে শিশু কিশোৰ বা কিশোৰীৰ ওপৰত অত্যাচাৰ কৰিছিল হয়তো নিশ্চয়কৈ আচলতে মূলতঃ উল্লেখ কৰিব লাগিব যে বাল্য বিবাহ এগৰাকী যুৱতীক আচলতে পলুৱাই নিছিল আৰু এই পলুৱাই নিয়াৰ অপৰাধত আচলতে এগৰাকী বাল্য বিবাহৰ অভিযোগত আচলতে এজাহাৰৰ ভিত্তিত পৰিয়ালৰ এজাহাৰৰ ভিত্তিত গ্ৰেপ্তাৰ কৰিছিল আৰু ইতিমধ্যে উল্লেখ কৰিব লাগিব যে 24 ডিচেম্বৰ তাৰিখে ধুলাক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জেললৈকে প্ৰেৰণ কৰিছিল আৰু আজি যেহেতু আদালতত হাজিৰ কৰা হৈছিল হাজিৰ কৰাৰ সময়তে এই ধৰণে আৰক্ষী বেহু ভাঙি পলায়ন কৰিবলৈ সক্ষম হৈছে কেইজন আৰক্ষী আছিল বাৰু বুজি পাইছো আমি কিবা কাৰণত হেণ্ডকাফ লগাবলৈ আজিকালি অনুমতিৰ প্ৰয়োজন হয় বাৰু হেণ্ডকাফ বাৰু লগোৱা নাছিল আৰক্ষী কেইজন আছিল কিবা তথ্য আছে প্ৰাঞ্জল এটা কথা উল্লেখ কৰিব লাগিব হেণ্ডকাফ লগোৱা আছিল নেকি হয় হেণ্ডকাফ লগোৱা আছিল আৰু এটা কথা উল্লেখ কৰিব লাগিব হেণ্ডকাফত দুগৰাকী হাজোতিক লগাই থৈ দিয়া আছিল এগৰাকী এফালে আছিল আৰু আনগৰাকী এফালে আছিল হেণ্ডকাফত আৰু সেই হেণ্ডকাফত লগাই পেলাই আদালতলৈকে লৈ যোৱা হৈছিল যদিও হেণ্ডকাফ লগাব পৰা নাযায় কিন্তু হেণ্ডকাফ লগাই যাতে বিহু পলাব নোৱাৰে তাৰ কাৰণে হেণ্ডকাফ লগাই লৈ যোৱা হৈছিল কিন্তু তাৰ পিছতো কিন্তু হেণ্ডকাফ খুলি পলায়ন কৰিবলৈ সক্ষম হৈছিল আৰু আজি পলায়ন কৰি থকাৰ যি পৰিৱেশ ইতিমধ্যে চিচি কেমেৰাত বন্দী হৈ পৰিছে মঙলদৈ চহৰৰ মাজমজিয়া পলায়ন কৰিছিল আৰু পিছলৈ চাইছে আৰু দৌৰিছে নৱজ্যোতি পিছলৈ চাইছে আৰু দৌৰিছে পিছত দিনৰ এজনো আৰক্ষীক আমি দেখা নাই পিছে আৰক্ষীয়ে কি পিছ লোৱা নাছিল নেকি লগে লগে নিশ্চয় বহু পলমকৈ আপুনি যদি ফুটেজটো যদি চাই দেখিবলৈ পাব দৰ্শকে দেখিবলৈ পাব যে বহু পলমকৈ এগৰাকী আৰক্ষীয়ে লাহে লাহে খোজকাঢ়ি আগবাঢ়ি গৈছিল কিন্তু তাৰ পিছতো কিন্তু এনেকুৱা আৰক্ষী নৱজ্যোতি চোন তেনেহলে দায়িত্ব থকা আৰক্ষীসকলে দায়িত্ব ভালদৰে কৰা নাছিল নিশ্চয়কৈ আৰু এটা কথা বাৰে বাৰে ক'ব লাগিব যে আৰক্ষী থকাৰ পিছতো কি ধৰণে সেই ব্যস্ত ঠাইৰ পৰা আৰক্ষী বিহু ভাঙি পলায়ন কৰিবলৈ সক্ষম হৈছে সেয়া কিন্তু আচৰিত কথা আৰু দৰং আৰক্ষীৰ আচলতে গাফিলতি আৰু হেমাহিৰ কাৰণে এই ধৰণৰ ঘটনা সংঘটিত হ'বলৈ পালে মঙলদৈত প্ৰাঞ্জল নিশ্চয় এতিয়া দায়িত্বত থকা আৰক্ষীসকলৰ বিৰুদ্ধে কিবা ব্যৱস্থা ল'ব কৰ্তৃপক্ষই আমি এই বিষয়ে কথা পাতিছিলো আৰক্ষীৰ সৈতে আৰু তেওঁলোকে ইতিমধ্যে কৈছে যে বিচাৰি আছো বুলি কৈছে সমগ্ৰ কিন্তু আৰু এটা কথা ইয়াৰ লগে উল্লেখ কৰিব লাগিব একেলগে কেইবাগৰাকীও হাজোতিক লৈ অহা হৈছিল এজন দুজন নহয় প্ৰায় 11জনকৈ হাজোতিক লৈ অহা হৈছিল 11জনকৈ হাজোতিৰ লগত 6 পৰা 7 গৰাকী আৰক্ষীয়ে লগত আছিল যাৰ কাৰণে সেই যুৱকজন আচলতে পলায়ন কৰিবলৈ সক্ষম হৈছিল আৰু সহজতে পলাই যাবলৈ সক্ষম হৈছিল যিহেতু সেই হাজোতিকেইটাক ধৰি ৰাখিবৰ কাৰণে 5-6জন আছে সেই 5-6জন যদি তাৰ পৰা যদি এৰি দিয়ে কিন্তু সেই বাকীকেইটাও কি হ'ব তাৰ কাৰণে সেই পলায়ন কৰা হাজোতিজনক বিচাৰি যাবৰ কাৰণেও আগবাঢ়িব পৰা নাছিল আৰক্ষী যি ধৰণৰ ব্যৱস্থা কৰিব লাগে এগৰাকী হাজোতি জেলৰ পৰা আচলতে আদালতলৈ নিয়াৰ সময়ত সেই ব্যৱস্থাখিনি কিন্তু আৰক্ষী নাই যি ব্যৱস্থা প্ৰয়োজন আচলতে সেই কাৰণে এই ধৰণৰ ঘটনা সংঘটিত হ'ব মানে সুপাধিলা কিছুমান কাম আৰু সেই সুপাধিলা কামৰ সুযোগ লৈছে এইটোৱে এই লম্পটটোৱে চাওক মাংকি ৱাছ পেণ্ট আৰু এটা হালধীয়া টি চাৰ্ট এই সাজতেই পলায়ন কৰিছে এই লম্পটটোৱে এতিয়া পৰৱৰ্তী সময়ত আৰক্ষীয়ে কেনে সক্ৰিয় ভূমিকা গ্ৰহণ কৰে এই লম্পটটোক ধৰাৰ ক্ষেত্ৰত লক্ষণীয় হ'ব কাইলৈ দিল্লীৰ বিধানসভা নিৰ্বাচন ৭০টা সমষ্টিৰ বাবে অনুষ্ঠিত হ'ব দিল্লী বিধানসভা নিৰ্বাচন কাইলৈ ভোট যুদ্ধত নামিব 699 গৰাকী প্ৰাৰ্থী মঙলবাৰে অন্তিম দিনৰ প্ৰচাৰত নামিল প্ৰতিটো দলৰে হাই প্ৰফাইল কেম্পেইনাৰ দিল্লীৰ শাসনজৰী নিজৰ হাতলৈ অনাৰ লক্ষ্যৰে দিনে নিশাই ৰণকৌশল ৰচিছে বিজেপিয়ে আপ আৰু বিজেপিৰ মাজত হ'ব মূল যুঁজ ১৩,০৩৩টা ভোট কেন্দ্ৰত অনুষ্ঠিত হ'ব ভোট গ্ৰহণ
দিল্লীত মুঠ ভোটাৰৰ সংখ্যা 1,55,24,857 গৰাকী নিৰ্বাচনৰ পূৰ্বে আপৰ আহ্বায়ক তথা ভূতপূৰ্ব মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে তেওঁৰ দলটোৱে অতি কমেও 60খন আসন দখল কৰিব বুলি দাবী কৰিছে লক্ষণীয়ভাৱে 2015 চনৰে পৰা দুটাকৈ কাৰ্যকাল দিল্লী শাসন কৰিছে আপে 2015 চনৰ নিৰ্বাচনত আপে 67খন আসন লাভ কৰাৰ বিপৰীতে 2020 চনৰ নিৰ্বাচনত 62খন আসন লাভ কৰি একক সংখ্যাগৰিষ্ঠ দল হিচাপে বিবেচিত হৈছিল ইপিনে নিৰ্বাচন আয়োগে নিৰ্বাচনৰ দিনা সন্ধিয়া 6:30 বজাৰ পাছতহে এক্সিট পোল প্ৰকাশ কৰিব পাৰিব বুলি জানিবলৈ দিছে আৰু নিৰ্বাচনৰ প্ৰাক্ষণত নতুন দিল্লী সকলোতকৈ চৰ্চিত সমষ্টি হৈ পৰিছে নতুন দিল্লী সমষ্টিত আপৰ হৈ প্ৰাৰ্থিত্ব আগবঢ়াব খুদ অৰবিন্দ কেজৰিৱালে সমান্তৰালভাৱে বিজেপি আৰু কংগ্ৰেছৰ হৈ প্ৰাৰ্থিত্ব আগবঢ়াব ক্ৰমে পৰৱেশ বাৰ্মা আৰু সন্দীপ দীক্ষিতে শেহতীয়া তিনিবাৰ বিধানসভাত কেজৰিৱাল জয়ী হৈ আহিছে লক্ষণীয় হ'ব বিজেপিয়ে কেজৰিৱালৰ দুৰ্গত উৰুৱাব পাৰিবনে বিজয় ধ্বজা জংগপুৰ বিধানসভা সমষ্টিত আপৰ হৈ প্ৰাৰ্থিত্ব আগবঢ়াইছে প্ৰাক্তন উপমুখ্যমন্ত্ৰী মনীষ সিসোদিয়াই আৰু সিসোদিয়াৰ বাবে হেঙাৰ হৈ থিয় দিব পাৰে বিজেপিৰ ফাৰহাৰ সুৰি আৰু কংগ্ৰেছৰ তৰবিন্দৰ সিং মাৰৱা কালাকাজি বিধানসভাত প্ৰাৰ্থিত্ব আগবঢ়াই আতিশী সিঙে বিজেপিৰ ৰমেশ বিদুৰী আৰু কংগ্ৰেছৰ অলকা লম্বা থিয় দিছে আতিশীৰ বিৰুদ্ধে আনফালে যেহেতু নিৰ্বাচনৰ খবৰ আহিলেই কাৰ কিমান সম্পত্তি সেই খবৰবোৰো চৰ্চাত থাকে দিল্লীৰ বিধানসভা নিৰ্বাচনৰ ক্ষেত্ৰতো সেয়া দেখিবলৈ পোৱা গৈছে চৰ্চালৈ আহিছে কেইজনমান বিশেষ প্ৰাৰ্থী আৰু চৰ্চালৈ অহাৰ অন্যতম কাৰণ হ'ল তেওঁলোকৰ সম্পত্তি এইবাৰৰ নিৰ্বাচনত অধিক ধনী প্ৰাৰ্থীৰ তালিকা যদি চোৱা যায় দিল্লীৰ নিৰ্বাচনৰ ক্ষেত্ৰত বিশেষকৈ 5 জন আছে যি কেইজনৰ সম্পত্তিৰ পৰিমাণ বহুত বেছি তাৰে ভিতৰত 3 জনেই হৈছে বিজেপিৰ চাকুৰ বস্তিৰ পৰা বিজেপিৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰিবলৈ ওলোৱা কৰ্ণাইল সিং ধনী তালিকাৰ শীৰ্ষত আছে বিজেপি প্ৰাৰ্থীগৰাকীৰ সম্পত্তি হৈছে প্ৰায় 260 কোটি টকা আগন্তুক নিৰ্বাচনৰ বাবে প্ৰাৰ্থীৰ আৰ্থিক পটভূমিত ব্যাপক বৈষম্যও অৱশ্যে দেখা গৈছে কিয়নো নিৰ্বাচনত 100 কোটি টকাকৈ অধিক সম্পত্তি থকা 5 জন কোটিপতিয়ে যুঁজ দিয়াৰ বিপৰীতে 3 জন প্ৰাৰ্থীৰ নিৰ্বাচনী শপতনামাত দিয়া বিত্তীয় বিৱৰণ অনুসৰি শূন্য সম্পত্তি আছে তেওঁলোকৰ এছ'চিয়েশ্যন অফ ডেম'ক্ৰেটিক ৰিফৰ্মছ এডিআৰৰ মতে এইখিনি তথ্য পোৱা গৈছে দিল্লী বিধানসভা নিৰ্বাচনত কৰ্ণাইল সিঙৰ বাহিৰে আন 4 গৰাকী কোটিপতি প্ৰাৰ্থীৰ ভিতৰত আছে ৰাজৌৰি গাৰ্ডেনৰ বিজেপিৰ মনজিন্দৰ সিং সিৰসা যাৰ সৰ্বমুঠ সম্পত্তি 249 কোটি টকা কৃষ্ণনগৰৰ কংগ্ৰেছৰ গুৰচৰণ সিং যাৰ সৰ্বমুঠ সম্পত্তি 131 কোটি টকা নতুন দিল্লীৰ পৰা বিজেপিৰ পৰৱেশ বাৰ্মা যাৰ সৰ্বমুঠ সম্পত্তি 116 কোটি টকা আৰু ৰাজৌৰি গাৰ্ডেনৰ পৰা আপৰ এ ধনৱতী চন্দেলা যাৰ সৰ্বমুঠ সম্পত্তি 110 কোটি টকা ইফালে শূন্য সম্পত্তি থকা 3 জন প্ৰাৰ্থী হ'ল সীমাপুৰ সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰা ৰাষ্ট্ৰীয় ৰিপাব্লিকান পাৰ্টিৰ প্ৰাৰ্থী সাৱানা মাটিয়ালা সমষ্টিৰ পৰা যোগেশ কুমাৰ আৰু লগতে আন এগৰাকী প্ৰাৰ্থী মহিন্দৰ সিং এডিআৰৰ তথ্য অনুসৰি বিজেপিৰ প্ৰাৰ্থীয়ে গড়ে 22.9 কোটি টকাৰে সম্পত্তিৰ ক্ষেত্ৰত আগবাঢ়ি আছে দেওবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে মেক্সিকো কানাডা আৰু চীনৰ আমদানিৰ ক্ষেত্ৰত কঠোৰ কৰ আৰোপৰ নিৰ্দেশ প্ৰদান কৰিছিল ট্ৰাম্পে স্বাক্ষৰ কৰা নিৰ্দেশত দেশসমূহে আমেৰিকাৰ বিৰুদ্ধে প্ৰতিশোধ ল'লে হাৰ বৃদ্ধি কৰাৰ ব্যৱস্থাও সন্নিৱিষ্ট কৰা হৈছিল তাৰে তাৎক্ষণিক প্ৰতিক্ৰিয়া দেখা গৈছিল কানাডা আৰু মেক্সিকোত কিয়নো ডোনাল্ড ট্ৰাম্পৰ এই নিৰ্দেশৰ পাছতে দেওবাৰে কানাডাই আমেৰিকাৰ $155 বিলিয়ন আমদানিত 25% শুল্ক আৰোপ কৰিছিল বিপৰীতে মেক্সিকোৰ ৰাষ্ট্ৰপতি ক্লাউডিয়া চেইনবামেও নিজৰ দেশৰ স্বাৰ্থ ৰক্ষাৰ বাবে শুল্ক ব্যৱস্থা ৰূপায়ণ কৰিবলৈ নিজৰ অৰ্থনীতি মন্ত্ৰীক নিৰ্দেশ দিছিল এই ক্ষেত্ৰত সেই বিশেষ দিনটোত নীৰৱ হৈ আছিল ৰঙা চীন আন দুখন ৰাষ্ট্ৰৰ লগে লগে প্ৰতিক্ৰিয়া দিয়াৰ বিপৰীতে চীন আছিল প্ৰতিক্ৰিয়াহীন পিছে কৌশলী ৰঙা চীনে ভাগিলে নীৰৱতা ট্ৰাম্পৰ এই নিৰ্দেশৰ প্ৰত্যুত্তৰ দিলে প্ৰতিশোধমূলকভাৱে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে মাৰাত্মক ফেণ্টালিনৰ উৎপাদন বন্ধ কৰাৰ লক্ষ্যৰে চীনৰ আমদানিত 10% শুল্ক আৰোপ কৰাৰ পিছত চীনেও আমেৰিকাৰ আমদানিৰ ক্ষেত্ৰত প্ৰতিশোধমূলকভাৱে শুল্ক আৰোপ কৰিছে কানাডা আৰু মেক্সিকোৰ পিছত চীনেও আমেৰিকাক কঠোৰ প্ৰত্যুত্তৰ দিছে মঙলবাৰে চীনে উল্লেখ কৰে আমেৰিকাৰ কৃষি যন্ত্ৰপাতি বৃহৎ বাহন আৰু পিকআপ ট্ৰাকৰ আমদানিত 10% শুল্ক আৰোপ কৰিব ইয়াৰ উপৰিও আমেৰিকাৰ পৰা অহা কয়লা আৰু তৰল প্ৰাকৃতিক গেছত 15% শুল্ক আৰোপ কৰিব বুলি চীনৰ বৈদেশিক মন্ত্ৰালয়ে প্ৰকাশ কৰিছে বেজিঙে জনায় যে একপক্ষীয় শুল্ক বৃদ্ধিয়ে
বিশ্ব বাণিজ্য সংস্থাৰ নিয়ম গুৰুতৰভাৱে উলংঘা কৰে এই নিয়মে নিজৰ সমস্যা সমাধানৰ বাবে একো নকৰে লগতে ই চীন আৰু আমেৰিকাৰ মাজত স্বাভাৱিক অৰ্থনৈতিক আৰু বাণিজ্যিক সহযোগিতাত ব্যাঘাত জন্মাব এই শুল্কসমূহ অহা সোমবাৰৰ পৰা বলবৎ হ'ব বুলি চীনৰ মন্ত্ৰালয়ে প্ৰকাশ কৰিছে ট্ৰাম্পে দুয়োখন দেশৰ নেতাৰ সৈতে চুক্তিবদ্ধ হোৱাৰ পিছত কানাডা আৰু মেক্সিকোৰ ওপৰত শুল্ক স্থগিত ৰাখিলেও চীনৰ ওপৰত নিৰ্দেশ দিয়া 10% শুল্ক এতিয়াও মঙ্গলবাৰৰ পৰা নিৰ্ধাৰিত অনুসৰি কাৰ্যকৰী হ'ব অৱশ্যে ট্ৰাম্পে চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিঙৰ সৈতে হোৱা কেইদিনমানৰ ভিতৰত কথা পতাৰ পৰিকল্পনাও কৰিছে সোমবাৰে হোৱাইট হাউছে উল্লেখ কৰা অনুসৰি ট্ৰাম্পে চীনৰ ৰাষ্ট্ৰপতিৰ সৈতে অহা দুদিনমানৰ ভিতৰত কথা পাতিব জিটোৱে প্ৰথমটো বৃহৎ কূটনৈতিক বিনিময়ৰ সূচনা কৰিব কাৰণ দুয়োখন মহাশক্তিয়ে বৃহত্তৰ বাণিজ্যিক যুদ্ধৰ পৰা হাত সাৰিবলৈ চেষ্টা কৰিছে দুয়োখন দেশৰ মাজত উত্তেজনা বৃদ্ধি পোৱাৰ মাজতে ট্ৰাম্পে প্ৰতিশ্ৰুতি দিয়া শুল্কই আমেৰিকা আৰু চীনৰ মাজত বাণিজ্যিক শ্ব'ডাউনৰ পথ মুকলি কৰি দিলে চীনে নিজৰ অধিকাৰ আৰু স্বাৰ্থ ৰক্ষাৰ বাবে প্ৰয়োজনীয় প্ৰতিকাৰ ব্যৱস্থা গ্ৰহণ কৰাৰ ভাবুকি প্ৰদান কৰিছে চীনৰ মতে আমেৰিকাৰ এই কাৰ্যই বিশ্ব বাণিজ্য সংস্থাৰ নিয়ম উলংঘা কৰিছে যাৰ বাবে চীনে বিশ্ব বাণিজ্য পৰিচালনা সংস্থাৰ ওচৰত এই সন্দৰ্ভত গোচৰ দাখিল কৰাৰো প্ৰতিশ্ৰুতি দিছে ইয়াৰ মাজতে চীনে আমেৰিকাক নিজৰ ভুল কাৰ্য শুধৰণি কৰিবলৈ আহ্বান জনাইছে মাদকদ্ৰব্য বিৰোধী সহযোগিতাত ইতিবাচক গতিশীলতা বজাই ৰাখি চীন আমেৰিকাৰ সম্পৰ্কৰ এক স্থিৰ সুস্থ আৰু বহনক্ষম বিকাশৰ প্ৰসাৰ ঘটাবলৈ আহ্বান জনাইছে এক বিবৃতিযোগে চীনৰ বৈদেশিক মন্ত্ৰালয়ে প্ৰকাশ কৰিছে এই কথা ট্ৰাম্পে চীনৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছে যে চীনে ফেন্টানিল উৎপাদনৰ অনুমতি দিছে যিটো তাৰ পিছত মেক্সিকোত টেবলেট হিচাপে নিৰ্মাণ কৰা হয় আৰু সমগ্ৰ আমেৰিকাত চোৰাংভাৱে অনা হয় তাৰ পাছত সমগ্ৰ আমেৰিকাত বিতৰণ কৰা হয় য'ত বছৰি প্ৰায় 70,000 লোক এই ঔষধ অতিমাত্ৰা সেৱনৰ ফলত মৃত্যুমুখত পৰি আহিছে এই অভিযোগ নস্যাৎ কৰি চীনে মাদকদ্ৰব্য বিৰোধী কঠোৰ দেশসমূহৰ ভিতৰত নিজকে অন্যতম বুলি দৃঢ়তাৰে উল্লেখ কৰিছে উল্লেখযোগ্য যে ফেন্টানিল সৰবৰাহৰ ক্ষেত্ৰত চীনক অপিঅইড মহামাৰীৰ বাবে দোষাৰোপ কৰিছে আমেৰিকাই ফেন্টানিল হৈছে এনাস্থেটিক হিচাপে ব্যৱহাৰ কৰা এক শক্তিশালী কৃত্ৰিম অপিঅইড ঔষধ যিটো অতি নিচাযুক্ত আৰু যিয়ে আমেৰিকাত লাখ লাখ লোকৰ মৃত্যু হোৱাত অৰিহণা যোগাইছে বিশেষজ্ঞসকলে সকীয়াই দিয়ে যে এই শুল্কৰ প্ৰভাৱে কানাডা মেক্সিকো আৰু চীনৰ লগতে আমেৰিকাৰ অৰ্থনীতিতো প্ৰভাৱ পেলাব পাৰে টেক্স ফাউণ্ডেশ্যন টেক্স পলিচি চেণ্টাৰ আৰু পিটাৰছন ইনষ্টিটিউট ফৰ ইণ্টাৰনেশ্যনেল ইকনমিক্সৰ একাধিক বিশ্লেষণে দেখুৱাই দিছে যে এই শুল্ক বৃদ্ধিয়ে অৰ্থনীতিত আঘাত আনিব পাৰে আয় হ্ৰাস কৰিব পাৰে আৰু মূল্য বৃদ্ধি কৰিব পাৰে ইফালে আমেৰিকাত আৰম্ভ হৈছে প্ৰব্ৰজনকাৰী বিৰোধী অভিযান তাৰ মাজতে ভাৰতীয় প্ৰব্ৰজনকাৰীক দেশলৈ ঘূৰাই পঠিওৱা কাৰ্য আৰম্ভ কৰিছে আমেৰিকাই সোমবাৰে সান এণ্টনিঅ'ৰ পৰা পঞ্জাবৰ অমৃতসৰলৈ অনা হয় 205 জন ভাৰতীয় প্ৰব্ৰজনকাৰীক আমেৰিকাৰ এখন সামৰিক বিমানেৰে প্ৰব্ৰজনকাৰীসকলক পঞ্জাবৰ অমৃতসৰলৈ অনা হয় প্ৰব্ৰজনকাৰীক লৈ ভাৰতলৈ আহে সামৰিক বিমান C-17 এইটোৱে আছিল ট্ৰাম্প প্ৰশাসনৰ প্ৰব্ৰজনকাৰী বিৰোধীৰ আটাইতকৈ দূৰৰ গন্তব্যস্থান এই ক্ষেত্ৰত আমেৰিকাৰ দূতাবাসৰ ফালৰ পৰা কোনো সবিশেষ তথ্য প্ৰদান কৰা হোৱা নাই আমেৰিকাৰ দূতাবাসৰ পৰা মাত্ৰ এটাই কথা উল্লেখ কৰিছে যে আমেৰিকাই নিজৰ সীমান্তত কঠোৰ আইন বলবৎ কৰিছে অনুপ্ৰৱেশ আইন কঠোৰ কৰিছে অবৈধ প্ৰব্ৰজনকাৰীক আঁতৰাইছে এই কাৰ্যসমূহে এটা স্পষ্ট বাৰ্তা দিছে যে অবৈধ প্ৰব্ৰজন এতিয়া আমেৰিকাৰ বাবে বিপদজনক হৈ থকা নাই আনহাতে পেণ্টাগনে 5,000তকৈ অধিক অনুপ্ৰৱেশকাৰীক বিতাৰিত কৰিবলৈ টেক্সাছৰ এল পাছো আৰু কেলিফৰ্ণিয়াৰ সান ডিয়েগোত আমেৰিকাৰ বিমান সেৱা আৰম্ভ কৰিছে এতিয়ালৈকে সামৰিক বিমানে গুৱাটেমালা পেৰু আৰু হণ্ডুৰাছলৈ প্ৰব্ৰজনকাৰীক পঠিয়াই দিছে আমেৰিকাৰ এনে কাৰ্যৰ মাজতে বুধবাৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে উল্লেখ কৰা মতে আমেৰিকাকে ধৰি অন্য দেশত অবৈধভাৱে থকা ভাৰতীয়সকলক ঘূৰাই অনাৰ বাবে ভাৰত চৰকাৰ সাজু লগতে আমেৰিকাত অবৈধভাৱে বাস কৰা 18,000 ভাৰতীয়ৰ সংখ্যাৰ বিষয়ে তেওঁ জনসাধাৰণক সকীয়াই দিয়ে আৰু ইয়াৰ মাজতে অহা সপ্তাহত ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আমেৰিকা ভ্ৰমণৰ আহ্বান জনাইছে ডোনাল্ড ট্ৰাম্পে অৱশ্যে এই ভ্ৰমণ সন্দৰ্ভত সবিশেষ প্ৰকাশৰ পৰা বিৰত আছে আমেৰিকা ট্ৰাম্পে বিগত 27 জানুৱাৰীত প্ৰধানমন্ত্ৰী মোদীৰ সৈতে ফোনযোগে বাৰ্তালাপ কৰিছিল
ফোনযোগে দুই নেতাই প্ৰব্ৰজনৰ সন্দৰ্ভত কথা পাতে একে সময়তে ভাৰতক আমেৰিকাত নিৰ্মিত নিৰাপত্তা সঁজুলি ক্ৰয় কৰাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰিবলৈ কয় ডোনাল্ড ট্ৰাম্পে এই বাৰ্তালাপৰ পাছতে প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁ এক চেণ্টেলত লিখিছিল যে তেওঁ দ্বিতীয়টো কাৰ্যকালৰ বাবে তেওঁৰ প্ৰিয় বন্ধুক অভিনন্দন জনাইছে দুয়ো পাৰস্পৰিকভাৱে উপকাৰী আৰু বিশ্বাসযোগ্য অংশীদাৰিত্বৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ জনসাধাৰণৰ কল্যাণৰ বাবে বিশ্ব শান্তি সমৃদ্ধি আৰু নিৰাপত্তাৰ দিশত একেলগে কাম কৰিম বুলিও উল্লেখ কৰিছিল এক্স পোষ্টত 13 ফেব্ৰুৱাৰীত ৱাশ্বিংটন ডিচিত প্ৰধানমন্ত্ৰী মোদীয়ে ট্ৰাম্পক সাক্ষাৎ কৰাৰ সম্ভাৱনা আছে মোদীৰ বাবে নিশা ট্ৰাম্পে ভোজমেল আয়োজন কৰাৰো সম্ভাৱনা আছে ফ্ৰান্স ভ্ৰমণ সামৰি অহা 12 ফেব্ৰুৱাৰীত ৱাশ্বিংটন ডিচিত উপস্থিত হোৱাৰ সম্ভাৱনা আছে নৰেন্দ্ৰ মোদী 14 ফেব্ৰুৱাৰীলৈ তেওঁ আমেৰিকাৰ ৰাজধানীতেই থাকিব আমেৰিকাৰ কৰ্পোৰেট নেতাসকলৰ সৈতে মোদীয়ে কথা পতাৰ সম্ভাৱনা আছে ভাৰত আৰু আমেৰিকাই বাণিজ্যিক সম্পৰ্ক বৃদ্ধি কৰাৰ লগতে ভিছাৰ নিয়ম উন্নত কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰিছে উল্লেখযোগ্য যে আমেৰিকা ভাৰতৰ সৰ্ববৃহৎ বাণিজ্যিক অংশীদাৰ 2023-24 চনত দুয়োখন দেশৰ মাজৰ পাৰস্পৰিক বাণিজ্যই $118 বিলিয়ন অতিক্ৰম কৰিছিল মোদীক বন্ধু বুলি কোৱা ডোনাল্ড ট্ৰাম্পে তেওঁলোকৰ ফোনৰ বাৰ্তালাপৰ পাছতে সাংবাদিকৰ আগত প্ৰধানমন্ত্ৰীগৰাকীয়ে ফেব্ৰুৱাৰী মাহত আমেৰিকা ভ্ৰমণ কৰাৰ সম্ভাৱনাৰ কথা ব্যক্ত কৰিছিল ভাৰতৰ সৈতে আমেৰিকাৰ বাণিজ্যিক ঘাটি হ্ৰাস কৰিবলৈ আগ্ৰহী ট্ৰাম্প শেহতীয়াকৈ নতুন দিল্লীয়ে বাণিজ্যিক বিষয়ক লৈ ট্ৰাম্পৰ সৈতে যোগাযোগ স্থাপনৰ ইচ্ছা প্ৰকাশ কৰিছে কাৰণ বাজেটত মূল সামগ্ৰীসমূহত শুল্ক হ্ৰাস কৰিছে যিয়ে আমেৰিকাৰ কোম্পানীসমূহক উপকৃত কৰিব ট্ৰাম্পে ইংগিত দিছিল যে তেওঁ মোদীৰ সৈতে অনুপ্ৰৱেশৰ বিষয়টো আলোচনা কৰিব মোদীয়ে এই ক্ষেত্ৰত সঠিক কাম কৰিব বুলিও উল্লেখ কৰিছিল ডোনাল্ড ট্ৰাম্পে ভাৰতীয় বুলি যথাযথভাৱে চিনাক্ত হোৱাৰ পিছত অবৈধভাৱে আমেৰিকাত প্ৰৱেশ কৰা সেই আটাইকেইজন ভাৰতীয়কে ভাৰতে পুনৰ উভতাই আনিব বুলিও মোদীয়ে উল্লেখ কৰিছিল বুলি জনায় ডোনাল্ড ট্ৰাম্পে কৌশলগত দিশৰ পৰা এইটো আশা কৰা হৈছে যে দুই পক্ষই প্ৰযুক্তি সন্দৰ্ভত আদৰণীয় পদক্ষেপ গ্ৰহণ কৰিব প্ৰযুক্তিৰ ক্ষেত্ৰত দুয়োখন দেশৰ মাজত সহযোগিতা অব্যাহত ৰখাৰো সংকেত দিব আমেৰিকা দুই পক্ষৰ সেনাবাহিনীৰ মাজত অধিক আন্তঃ কাৰ্যক্ষমতাৰ বাবেও আগ্ৰহী ভাৰতীয় প্ৰতিৰক্ষাৰ ওপৰত নিৰ্ভৰশীল ৰপ্তানি নিয়ন্ত্ৰণ নিয়মসমূহৰ ওপৰতো চকু দিবলৈ ইচ্ছুক বুলি ইংগিত দিছে আমেৰিকাই আনহাতে আমেৰিকাৰ সামগ্ৰীৰ ওপৰত ভাৰতে উচ্চ শুল্ক লোৱাৰ উদাহৰণ দি ট্ৰাম্পে পূৰ্বতে ভাবুকি দিয়া শুল্ক পৰিহাৰ কৰিবলৈও নতুন দিল্লী আগ্ৰহী বুলি জানিবলৈ দিছে 5 ফেব্ৰুৱাৰীত অৰ্থাৎ বুধবাৰে ত্ৰিবেণী সংগমত পুণ্য স্নান কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 144 বছৰ পাছত প্ৰয়াগৰাজত অনুষ্ঠিত এই মহাকুম্ভত প্ৰধানমন্ত্ৰীৰ স্নানৰ বাবে সকলো প্ৰস্তুতি প্ৰায় সম্পন্ন হৈছে ইয়াতেই প্ৰশ্ন উত্থাপিত হৈছে কিয় কুম্ভ স্নানৰ বাবে 5 ফেব্ৰুৱাৰী দিনটোকেই বাছি লৈছে প্ৰধানমন্ত্ৰীয়ে কাৰণ এই দিনটোত কোনো অমৃত স্নানৰ তিথি নাই কুম্ভৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অমৃত স্নান মৌনী অমাৱস্যাত ইতিমধ্যে সম্পন্ন হৈছে ইয়াৰ পাছত বসন্ত পঞ্চমীৰ পুণ্য স্নানো সম্পন্ন হৈ যায় বসন্ত পঞ্চমীৰ পাছত মহাশিৱৰাত্ৰিতহে আছে অমৃত স্নানৰ তিথি অমৃত স্নান বা শাহী স্নান এৰি মোদীয়ে কিয় 5 ফেব্ৰুৱাৰীতে কুম্ভ স্নান কৰিব তাক লৈ দেখা গৈছে এতিয়া চৰ্চা পঞ্জিকা অনুসৰি এই দিনটোৰ মাহাত্ম্য আছে বৈদিক পঞ্জিকা অনুসৰি 5 ফেব্ৰুৱাৰীত পালিত হ'ব মাঘ গুপ্ত নৱৰাত্ৰিৰ অষ্টমী তিথি ধৰ্মীয় দিশৰ পৰা এই দিনটো অত্যন্ত শুভ ধ্যান আৰু সাধনা কৰাৰ বাবে বিশেষ গুৰুত্বপূৰ্ণ হৈছে মাঘ গুপ্ত নৱৰাত্ৰিৰ অষ্টমী গুপ্ত নৱৰাত্ৰিত দেৱী দুৰ্গাৰ নতুন ৰূপৰ আৰাধনা কৰে সাধকসকলে অৱশ্যে সাংসাৰিক জীৱনত গুপ্ত নৱৰাত্ৰিৰ খুব এটা প্ৰচলন নাই সাধক সম্প্ৰদায়ে এই সময়ত অন্যসকলৰ চকুৰ আড়ত দেৱী দুৰ্গাৰ আৰাধনা কৰে সেয়েহে ইয়াক গুপ্ত নৱৰাত্ৰি বুলি কোৱা হয় শাস্ত্ৰ অনুসৰি মাঘ মাহৰ শুক্লপক্ষৰ অষ্টমী তিথিত গংগা স্নান কৰিলে মুক্তি পোৱা যায় এই দিনটোত প্ৰয়াত পূৰ্বপুৰুষৰ উদ্দেশ্যে তৰ্পণ কৰিলে তেওঁলোকৰ আত্মাই শান্তি পায় পূৰ্বপুৰুষক উদ্দেশ্যি পানী তিল চাউল ফল আৰু ফুল নিবেদন কৰিলে তেওঁলোকৰ আশীৰ্বাদ লাভ কৰা যায় এই দিনটোৰ আৰু এটা মাহাত্ম্য আছে মহাভাৰত অনুসৰি এই দিনটোতেই স্বেচ্ছাই মৃত্যুবৰণ কৰিছিল ভীষ্মই কুৰুক্ষেত্ৰৰ যুদ্ধত শয্যাত হৈ সূৰ্যৰ উত্তৰায়ণ হোৱা পৰ্যন্ত অপেক্ষা কৰিছিল ভীষ্মই সূৰ্য উত্তৰায়ণ হোৱাৰ পাছত শুক্লপক্ষ আৰু মাঘৰ শুক্লা অষ্টমী তিথিত প্ৰাণ বিসৰ্জন কৰে ভীষ্মই আৰু সেই কাৰণেই এই তিথি ভীষ্ম অষ্টমী নামেৰেও পৰিচিত
উল্লেখযোগ্য যে বুধবাৰে পুৱা 10:05 প্ৰয়াগৰাজ বিমানবন্দৰত উপস্থিত হ'ব প্ৰধানমন্ত্ৰী মোদী 10:10 বিমানবন্দৰৰ পৰা DPS হেলিপেডলৈ ৰাওনা হ'ব মোদী 10:45 আৰাইল ঘাটত উপস্থিত হ'ব প্ৰধানমন্ত্ৰী 10:50 আৰাইল ঘাটৰ পৰা এখন নাওযোগে মহাকুম্ভলৈ ৰাওনা হ'ব মোদী 11 পৰা 11:30 প্ৰধানমন্ত্ৰীৰ বাবে সংৰক্ষিত থাকিব মহাকুম্ভৰ বাকৰি 11:45 তেওঁ নাৱেৰে পুনৰ আৰাইল ঘাটলৈ উভতিব আৰু তাৰ পাছত DPS হেলিপেডলৈ গৈ প্ৰয়াগৰাজ বিমানবন্দৰলৈ যাব 12:30 বজাত প্ৰয়াগৰাজ বিমানবন্দৰৰ পৰা ভাৰতীয় বায়ুসেনাৰ বিমানযোগে উভতি আহিব দেশৰ প্ৰধানমন্ত্ৰী ইয়াৰ মাজতেই মহাকুম্ভ মেলাত গুৰুজনাৰ সৃষ্টিৰাজি প্ৰয়াগৰাজত প্ৰদৰ্শিত হ'ল অসমৰ সত্ৰীয়া সংস্কৃতি মাজুলীৰ আউনীআটী সত্ৰৰ 41 গৰাকী ভকত বৈষ্ণৱে ত্ৰিবেণী সংগমত পবিত্ৰ স্নান কৰাৰ লগতে প্ৰদৰ্শন কৰিলে গুৰুজনাৰ সৃষ্টিৰাজি মহাকুম্ভ মেলাত শ্ৰীমন্ত শংকৰদেৱৰ অংকীয়া নাট ৰাম বিজয়ৰ দৃশ্যাংশ উপস্থাপন কৰাৰ লগতে পৰিৱেশন কৰিলে দিহানাম গুৰুজনাৰ সৃষ্টিৰাজিক বিশ্ব দৰবাৰত প্ৰতিষ্ঠিত কৰাৰ প্ৰয়াস আউনীআটী সত্ৰৰ ভকত বৈষ্ণৱসকলৰ আউনীআটী সত্ৰৰ 41জন বৈষ্ণৱে প্ৰয়াগৰাজত আহি পেলাই আমাৰ স্নান কৰা হ'ল যাতে সমগ্ৰ অসমবাসী ৰাইজৰ কল্যাণ সাধন কৰিব পৰা যায় বিশেষকৈ আউনীআটী সত্ৰৰ স্বনামধন্য সত্ৰাধিকাৰ প্ৰভুশ্বৰে সমাজৰ মংগলৰ কাৰণে সমাজৰ কল্যাণৰ কাৰণে প্ৰয়াগৰাজত স্নান কৰিছে আৰু লগতে আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ যিখিনি কৃষ্টি সংস্কৃতি আজি আছে আমি আহি আউনীআটী সত্ৰৰ তৰফৰ পৰা উপস্থাপন কৰিছোঁ বিশেষকৈ মহাপুৰুষ শংকৰদেৱৰ যিখন কালজয়ী নাট ৰাম বিজয় তাৰ কিছু দৃশ্যাংশ আমি ইয়াত উপস্থাপন কৰিছোঁ ভাওনা কেনেদৰে কৰিব লাগে আৰু ভাওনাক যাতে বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিব পৰা যায় তাৰ কাৰণে আউনীআটী সত্ৰই স্বনামধন্য সত্ৰাধিকাৰ প্ৰভুশ্বৰৰ কৃপাত আমি এইখিনি যাতে বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিব পাৰোঁ তাৰ কাৰণে অহৰহ যত্ন কৰি থকা হৈছে আৰু আমি অসমবাসী ৰাইজৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ যাতে আপোনালোকে সকলোৱে আশীৰ্বাদ কৰক যাতে গুৰুজনাৰ কৃষ্টি সংস্কৃতি আমি বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিব পাৰোঁ লগতে আউনীআটী সত্ৰৰ এক সুন্দৰ দিহানাম আছে সেই দিহানাম আমি উপস্থাপন কৰা হ'ল দিহানামে ৰাইজে সুন্দৰভাৱে আদৰি লৈছে আৰু অংকীয়া ভাওনাখনকো খুব সুন্দৰভাৱে যিসকল আহিছে দৰ্শনাৰ্থী তেখেতসকলে আদৰি লৈছে আৰু আমি যি উদ্দেশ্যে আচলতে প্ৰয়াগৰাজলৈ আহিছিলোঁ গুৰুজনাৰ কৃষ্টি সংস্কৃতি প্ৰচাৰৰ কাৰণে আমি কিঞ্চিত হ'লেও সফল হৈছোঁ বুলি আমি নিজকে বিশ্বাস কৰিছোঁ জন্মৰ লগে লগে ডাষ্টবিনত পেলাই দিয়া এগৰাকী ছোৱালী আজি বিশ্বৰ ভিতৰতে এটা উল্লেখনীয় নাম 1979 চনৰ 13 আগষ্টত মহাৰাষ্ট্ৰৰ এটা অচিনাকি কোণত এটি কন্যা সন্তানৰ জন্ম হয় জন্ম হোৱাৰ লগে লগে মাক দেউতাকে তাইক পুনেৰ শ্ৰীবাস্তৱ নামৰ এখন অনাথ আশ্ৰমৰ বাহিৰৰ ডাষ্টবিনত পেলাই দিলে তাৰ পাছতে ডাষ্টবিনৰ পৰা তুলি অনাথ আশ্ৰমলৈ লৈ যোৱা হ'ল কণমানিজনীক এইখিনিতে কাহিনীৰ অন্ত পৰা নাই এইখিনিৰ পৰা কাহিনীটোৰ আৰম্ভণিহে হৈছিল অনাথ আশ্ৰমত লালিত পালিত হ'ল কণমানিজনী অনাথ আশ্ৰমৰ মেনেজাৰে মৰম লগা কণমানিজনীৰ নাম ৰাখিলে লাইলা আৰু তেনেকৈ আগবাঢ়িল লাইলাৰ জীৱন সেই সময়ত হাৰেন আৰু সু নামৰ এটা আমেৰিকান দম্পতীয়ে ভাৰত ভ্ৰমণ কৰিছিল তেওঁলোকৰ পৰিয়ালত এজনী কন্যা সন্তান আছিল তথাপিও তেওঁলোকে ভাৰতলৈ আহিছিল এজন পুত্ৰ সন্তানক তুলি লোৱাৰ উদ্দেশ্যে সুন্দৰ সুঠাম ল'ৰা এটা বিচাৰি সেই আশ্ৰমলৈ গৈছিল তেওঁলোক ল'ৰা বিচাৰি নাপালেও সুৰ চকু পৰিছিল লাইলাৰ ওপৰত আৰু ছোৱালীজনীৰ উজ্জ্বল বাদামী চকু আৰু নিৰীহ মুখখন দেখি তাইৰ প্ৰতি মৰম জাগিছিল মাতৃমনা সুৰ তাৰ পাছতে আইনী ব্যৱস্থা সম্পন্ন কৰি ছোৱালীজনীক তুলি লয় আমেৰিকান দম্পতীটোৱে সুৱে তাইৰ নাম লাইলাৰ পৰা লিজলৈ সলনি কৰে তেওঁলোক পুনৰ আমেৰিকালৈ গুচি যায় কিন্তু কেইবছৰমানৰ পিছত তেওঁলোকে স্থায়ীভাৱে সিডনীত বসতি স্থাপন কৰে পিতৃয়ে জীয়েকক ক্ৰিকেট খেলিবলৈ শিকাইছিল ঘৰৰ পাৰ্কত খেলাৰ পৰা আৰম্ভ কৰি ৰাস্তাত ল'ৰাবোৰৰ লগত খেলালৈকে এই ক্ৰিকেটৰ যাত্ৰা আৰম্ভ হৈছিল
ক্ৰিকেটৰ প্ৰতি তাইৰ আকৰ্ষণ অপৰিসীম আছিল যদিও পঢ়া-শুনাও সম্পূৰ্ণ কৰিছিল এটা ভাল সুযোগ পাই তাই পঢ়া-শুনা সম্পূৰ্ণ কৰি আগবাঢ়ি গ'ল প্ৰথমে তাই কথা পাতিছিল তাৰ পিছত তাইৰ বেটটোৱে কথা ক'বলৈ বা বেটখনে কথা ক'বলৈ ধৰিলে আৰু তাৰ পিছত তাইৰ ৰেকৰ্ডবোৰে কথা ক'বলৈ ধৰিলে তেওঁ আন কোনো নহয় তেওঁ হৈছে এসময়ৰ অষ্ট্ৰেলিয়াৰ মহিলা দলৰ অধিনায়ক লিসা ষ্টালিকাৰ যি ক্ৰিকেট বিশ্বৰ এটা পৰিচিত নাম যাৰ খেলে এপলকভাৱে হ'লেও কপাই যায় প্ৰতিদ্বন্দ্বী তেওঁৰ ক্ৰিকেটৰ যাত্ৰা আৰম্ভ হৈছিল 1997 চনত নিউ সাউথ ৱেলছৰ হৈ প্ৰথমখন খেল খেলিছিল তেওঁ 2001 চনত অষ্ট্ৰেলিয়াৰ হৈ প্ৰথমখন এদিনীয়া খেলিছিল লিসাই 2003 চনত অষ্ট্ৰেলিয়াৰ হৈ খেলিছিল প্ৰথমখন টেষ্ট 2005 চনত অষ্ট্ৰেলিয়াৰ হৈ প্ৰথমবাৰ টি20 খেলিছিল লিসাই 8খন টেষ্ট মেচত 416 ৰান 23 উইকেট দখল লিসাৰ 125খন এদিনীয়াত লিসাই সংগ্ৰহ কৰে 2728 ৰান 146টা উইকেট 54খন টি20ত 769 ৰান আৰু 60টা উইকেটৰ গৰাকী লিসা হৈছে প্ৰথম গৰাকী মহিলা ক্ৰিকেটাৰ যি এদিনীয়াত 1000 ৰান সংগ্ৰহ কৰি 100 উইকেট দখল কৰিছে আইসিসিৰ ৰেংকিং ব্যৱস্থা আৰম্ভ হোৱাৰ সময়ত তেওঁ আছিল বিশ্বৰ 1 নম্বৰ অলৰাউণ্ডাৰ এদিনীয়া আৰু টি20 মিলি মুঠ 4খন বিশ্বকাপত অংশগ্ৰহণ কৰিছে এইগৰাকী ভাৰতীয় মূলৰ অষ্ট্ৰেলিয়ান খেলুৱৈয়ে 2013 চনত তেওঁৰ দলে ক্ৰিকেট বিশ্বকাপ জয় কৰিছিল পিছদিনা খেলুৱৈগৰাকীয়ে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা বিদায় লৈছিল আইসিসিয়ে লিসা ষ্টালিকাৰ নিজৰ হল অফ ফেমত অন্তৰ্ভুক্ত কৰিছে